যেতিয়া অলপমান টাইম পাও তেতিয়া গোটেই কামবিলাক কৰি মেলি লওঁ ফুলখিনি চাওকচোন এই ফুলজোপা আপোনালোক এইকাৰণে দেখুৱাইছো এদিন ৰুইছিলো ইমান বেছি ধুনীয়াকৈ গ্ৰোথ হৈ আহিছে ইমান বেছি ভাল লাগিছে আৰু এজোপা নতুন লগতে এজোপাৰো মানে নতুন পাত ওলাইছে বৰ বেছি ভাল লাগিছে চকুৰ আগতে যেতিয়া এইদৰে ফুলবিলাক বাঢ়ি আহে বহুত বেছি ভাল লাগে ইয়াতে এটো সাইডত তিনিটা থৈছো এই সাইডত আছে 6টা মান হেতু সাইডত বেলেগকে থৈ দিছো এই চুকত দি দিছো এইদৰে ফুলখিনি ধুনীয়াকৈ ৰাখিছো অলপমান মানে নতুন নতুনকৈ ফুলৰ কামবিলাক কৰিছো আৰু বাৰান্দাত আছে অলপমান এইয়া আৰু এয়া বাহিৰত দেখুৱাইছো চাওক এইখিনি ফুল ইয়াৰে পৰা সৰু সৰুকৈ কাটি নি টেবুলৰ ওপৰত মানে সৰু টাবত এইদৰে ৰাখিছো ইমান ধুনীয়া এটো ডিজাইন কৰিবৰ কাৰণে আসলতে এইদৰে এনেকে ৰখা হৈছে আৰু এটো সাইডত এইখিনি এলোভেৰা আছে এলোভেৰাখিনি যে ইমান বেছি প্ৰয়োজন হৈ থাকে তথাপিও এই টাবত দিয়া এলোভেৰাখিনি বেয়া হৈ গল আৰু নতুনকৈ এইখিনি আছে দুজোপা নতুনকৈ লগাইছো ৰিজাল্ট কি হয় লক্ষণীয় হ'ব কাৰণ বহুত লাগি থাকিব সময় নাপাও তথাপিও আজিকালি মই একদম জেনেকে নহক ডেইলি 10 মিনিট মান হলো ফুলখিনি লাগো 10 মিনিটত বহুতখিনি হৈ যায় ৰেগুলাৰ যেতিয়া আমি কৰি থাকিম তেতিয়া আমিতো সকলোৱে জানো নহয় নে এলোভেৰাৰ উপকাৰিতাৰ বিষয়ে আমাৰ চুলিৰ কাৰণে হওক বা ছালৰ কাৰণে হওক এলোভেৰাৰ উপকাৰিতা বহুত বেছি আৰু সেইভাবে এলোভেৰা মানে আমাৰ ঘৰত থাকিবই লাগে তেতিয়া জেনেকে নহক হয় কিন্তু হেবলি নাথাকিলে জানো আপুনি এলোভেৰাৰ জৰিয়তে একোৱে কাম নকৰিব নিশ্চয় কৰিব আৰু প্ৰতিটো প্ৰবলেমৰ সলুশন আমি জেনেকে নহক পাও গতিকে মইও হে সলুশনটোৰ ব্যৱস্থা কৰিছো এটো চাওক এটো হৈছে নেচাৰ চিওৰ ব্ৰ্যান্ডৰ এলোভেৰা লিফ পাউডাৰ একদম ৰেডিমেড আৰু এই প্ৰডাক্টৰে আমি এলোভেৰাৰ জৰিয়তে যিমান বিলাক মাৰ কাম হয় গোটেই বিলাক কৰি লব পাৰো আৰু ইয়াতে এখন স্লিপ আছে চাওক এই স্লিপখনত এক্সপ্লেইন কৰি থোৱা আছে ধুনীয়াকৈ আমি কোত এই প্ৰডাক্ট আমি এপ্লাই কৰিব পাৰো যেতিয়াৰ পৰা মই এই নেচাৰ চিওৰ ব্ৰ্যান্ডৰ এলোভেৰা লিফ পাউডাৰ মোৰ স্কিন আৰু চুলি কেয়াৰৰ কাৰণে ব্যৱহাৰ কৰি আছো তেতিয়াৰ পৰা মাজে মাজে যেতিয়া সম্ভৱ হয় তেতিয়া মই আপোনালোকৰ লগত ভিডিঅ' বনাই শেয়াৰ কৰি আছো যিটো প্ৰডাক্টৰ ভাল গুণ এটো আমি সদায় ক'ব লাগিব আৰু প্ৰতিটো ভিডিঅ'ত কোৱাৰ দৰে মই এই ভিডিঅ'টিটো কওঁ এই প্ৰডাক্টটি মই মোৰ কাৰণে এপ্লাই কৰি আছো মই বহুত বেছি ভাল পাইছো সেই কাৰণে হেগতে আকৌ অনলাইন পাৰচেজ কৰি আনিছো গতিকে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো বুলি যে আপুনিও কৰিব হেতু নহয় প্ৰথমতে ভাবি লব যে আপোনাৰ কাৰণে প্ৰয়োজনীয় হয় না নহয় আৰু যেতি ভাবিব আপোনাৰ মই যেনে মই দেখোন কৰি চাব পাৰো তেনেকে ভাবিলে আপুনি এই প্ৰডাক্টটো গুগলত সাৰ্চ কৰি ভালকৈ ইয়াৰে ওপৰত চাই লব একদম নেচাৰেল এটা প্ৰডাক্ট কোম্পানীয়ে প্ৰভাইড কৰা সাৰ্টিফাইড কপিটো এই প্ৰডাক্টত আছে গতিকে ইমান কোনো ধৰণৰ সাইড ইফেক্ট হোৱাৰ চান্স নাই আৰু যেটো স্লিপখনৰ কথা কৈছো মই আপোনালোকক স্লিপখনত ধুনীয়াকৈ এক্সপ্লেইন কৰি থোৱা আছে এটো মই গা পা ধুই আহিছো আহি মিলি অলপমান সময় পাইছো মোৰ নিজৰ কেয়াৰৰ এই কামন বিলাকৰ মাজতে আমি নিজৰ কেয়াৰখিনি লবই লাগিব আৰু এলোভেৰা লিফ পাউডাৰ মই মোৰ স্কিনৰ কাৰণে ব্যৱহাৰ কৰো চুলিৰ কাৰণে ব্যৱহাৰ কৰো আনকি মই মোৰ ওস্কেটাৰ কেয়াৰটো এলোভেৰা লিফ পাউডাৰে ব্যৱহাৰ কৰো কেনেকৈ আপোনালোক ভালকৈ দেখুৱাই দিম তো প্ৰথমতে মই ইয়াৰে পাউডাৰ অলপমান লৈছো আৰু ইয়াৰে পাউডাৰ অলপ লগত মৌ 2 চামুচ ধুনীয়াকৈ মিক্স আপ কৰি লৈছো যেতিয়া ওঠটো বহুত বেছি ড্ৰাই হয় বা কিছুমান মানে ওঠ বহুত ফাটি থাকে তেতিয়াও বা তেনেকৈ আমি যেটো ইমান লিপষ্টিক ব্যৱহাৰ কৰি থাকো গতিকে ওস্কেটাৰ কেয়াৰ আমি লবই লাগে এইদৰে যেতিয়া এলোভেৰা জেল আৰু মৌ ধুনীয়াকৈ মিক্স কৰি মই মোৰ ওস্কেটাত এপ্লাই কৰি কিছু সময় থৈ দিম মই অনলাইন পাৰচেজ কৰি আনিছো যদি আপোনাৰ কাৰণে প্ৰয়োজন বুলি আপুনি ভাবে তেনেহলে ডেসক্ৰিপচন আৰু কমেন্ট বক্সত মই লিংক দি থৈ দিম তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু এইদৰে এপ্লাই কৰি লগে লগে ধুই নি দিব নহলে একো কামেই নহব এইদৰে এপ্লাই কৰি কিছু সময় ধুনীয়াকৈ মানে 5-6 মিনিট আৰু যেতিয়া নিজে অনুভৱ কৰিব যে অলপ অলপ শুকাই গৈছে তেতিয়ালৈকে ধুনীয়াকৈ এইদৰে ৰাখি দিব আৰু কিছু সময় ৰখাৰ পিছত যেতিয়া আপুনি নিজে অনুভৱ কৰিছে মোৰ ধুনীয়াকৈ শুকাই আহিব ধৰিছে তেতিয়া কিন্তু পানী মাৰি ধুই নি দিব মই যেনেকৈ স্ক্ৰাব কৰিছো ওঠটো হেদৰে ধুনীয়াকৈ কিছু সময় নিজৰ আঙুলি কেইটাৰে স্ক্ৰাব কৰি পৰিষ্কাৰ পানীৰে ধুই দিব সপ্তাহত এনেকৈ দুবাৰ মান কৰিলে ওঠকেইটা খুব ধুনীয়াকৈ আমি কেয়াৰ লৈ থাকিব পাৰো মই বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছো গতিকে যেহেতু এই কামটো কৰি থাকো ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও মই এপ্লাই কৰি বৰ ভাল পাওঁ আপোনালোকৰ মাজৰ কোনোবা এদৰে এপ্লাই কৰে নে কবচোন খুব ভাল প্ৰডাক্ট যদি মন কৰে আপোনালোকে ইউজ কৰি চাব পাৰিব গতিকে ইমান বেছি দীঘলীয়া নকৰো আজিৰ এই ভিডিঅ'টি পুনৰ নতুন ভিডিঅ' বনাম তেতিয়া আকৌ আপোনালোকক লগ পাম তেতিয়ালৈকে আমাৰ এই চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব বাই বাই